আছো দেখিছানে কিমান মাছ মানে ইমান চিটিকিছে নহয় ও বাপৰে আজি এয়া ওলাই আহিছিলোঁ ঘৰৰ ওচৰৰ চিভিলখনলৈ ওলাই আহিছিলোঁ এফালে ঘৰত বাৰু কাম কাজ লাগি আছে এফালে তাতে কালি ভণ্টিহঁতো আহিছে আৰু এতিয়া নাহিলেও নহয় এয়া আগফালে গৈ আছে দেহা মানে তাৰ কি হৈছে এইকেইদিন যিহেতুকে ইমান বেছি ৰ'দ বৰষুণ পূৰা মিক্স হৈ গৈছে মানে আৰু পৰীক্ষা থকাৰ কাৰণে ছাতি যদিও লৈ গৈছে বৰষুণত বহুত ভিজিবলগীয়া হৈছে আৰু ইফালে ৰ'দত জানেই ৰ'দ বৰষুণ কেনেকুৱা হৈছে গতিকে সেয়া স্কুললৈ যাওঁতে মেলোঁতে সেই ৰ'দে বৰষুণে মানে তাইৰো পূৰা গৰমবোৰ মিক্স হৈ গৈছেগৈ এই জ্বৰ দুদিনৰ পৰা জ্বৰ ৰাতি অকণ জ্বৰ উঠে তাৰপিছত আকৌ ভাল হয় 2 ঘণ্টা 3 ঘণ্টামান থাকি জ্বৰটো তাৰপিছত আজি বোলো নাই চিভিল আছে ওচৰৰ ঘৰৰ ওচৰতে তাকে দেখাবলৈ লৈ আহিলোঁ আকৌ এতিয়া গৈ আছোঁ যাওঁ বাকী কি কৰোঁ কি নকৰোঁ গোটেই দিনটোৰ ভিডিঅ'সমূহ আপোনালোকৰ ওচৰলৈ আগবঢ়াম শেষলৈকে চাব বুলি আশা থাকিলে এয়া হস্পিটেলৰ পৰা আহি আকৌ সোমালোঁ অংগনবাড়ীত মানে যিহেতুকে আমাৰ টিকলিজনী অংগনবাড়ী বা কিবাকিবি পাই থাকে সেয়া তাকে বাইদেৱে আজি ফোন কৰিছিলে অংগনবাড়ীলৈ যাবৰ কাৰণে যিহেতুকে সেই সৰুজনীৰো জ্বৰ হৈ আছে তাৰো গা ভাল নাই সেইটো কাৰণে মাকে তাক লৈ নাহিলে আৰু যিহেতুকে মই এইফালে ওলাই আহিছিলোঁ দেহাকো লৈ আহিছিলোঁ গতিকে মই সোমালোঁ এইফালে স্কুলত সোমাই পিনে এয়া কিবাকিবি ল'লোঁ আৰু অংগনবাড়ীৰ পৰা দিছিলে পেকেট তাকে এতিয়া ল'লোঁ লৈ মেলি আকৌ ঘৰলৈ যাওঁ এয়া ঘৰলৈ আহি পালোহি এয়া ভণ্টিৰ ছোৱালীজনী দেখিছেনে এয়া চবেই একেলগতে এনেকৈ বিচনাতে খেলি আছে আৰু এইফালে এয়া ভণ্টি এয়া ভিডিঅ'টো হ'ল কালিৰে মই কালি ভিডিঅ' যিহেতুকে এৰিবলৈকে নহ'লেই কালিৰে ভিডিঅ' ভণ্টি গা ধুবলৈ যোৱাৰ সময় সেয়া ওলাইছিলে আহিয়ে এইফালে ভণ্টিৰ ল'ৰাটো সেয়া মোবাইল চাই শুই আছে আৰু এইফালে ৰাতিলৈ যা যোগাৰ কৰি আছোঁ এয়া মাছ ভাজি বাপৰে আজি নিচিনা মাছ মানে চিটিকা নাই চাচোন চন্দা মাছ হয় এনেই আগতো চন্দা মাছে খাওঁ আমি বেছিভাগ যিহেতুকে চন্দা মাছে ভাল পাওঁ এয়া চাচোন ইমান আজি টেপ বাবা